নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 2 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীত পূৰ্বৰ তুলনাত নৱবৰ্ষত হ্ৰাস পাইছে খুৰাৰ বিক্ৰী। 31 ডিচেম্বৰৰ নিশা বিক্ৰী হ'ল 2.10 কোটি টকাৰ খুৰা। 30 ডিসেম্বরত বিক্রি হয়েছিল 2 কোটি টাকার খুৰা। 2023 30 আৰু 31 ডিসেম্বরত বিক্রি হয়েছিল প্রায় 8 কোটি টাকার খুৰা। এবার হোটেল বাৰতো গ্ৰাহকৰ সংখ্যা হ্ৰাস পালে প্রায় 50%লৈ। পৰৱৰ্তী বিজেপি নেতাৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। এবাৰ ডিমা হাছাওত দেৱলালা হটাও অভিযান আৰম্ভ হৈছে। ক্ষমতাত মত্ত নেতাক ক্ষমতাচ্যুত কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে প্ৰজা। নৱবৰ্ষৰ 1 জানুৱাৰীতে বিজেপি নেতাৰ বিৰুদ্ধে প্ৰতিবাদত বহিছে বিজেপি কৰ্মী। বিজেপি নেতা দেৱলালা গাৰ্লুছাৰ অপশাসন আৰু লবিকেন্দ্ৰিক ৰাজনীতিত অতিষ্ঠ হৈ ক্ষোভৰ বহিঃপ্ৰকাশ কৰিছে বিজেপি কৰ্মীৰ। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ দেৱলালা গাৰ্লুছাক মাফিয়া হত্যাকাৰী আখ্যা দি প্ৰতিবাদ বিজেপি কৰ্মীৰ। দেৱলালা গাৰ্লুছাৰ দৰে সিন্ডিকেটধাৰীক ৰাজ্যিক বিজেপিৰ নেতৃত্বই কিয় ৰাজ পাতিল বুলি প্ৰশ্ন ডিমা হাছাওৰ বিজেপি কৰ্মীৰ। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ভ্ৰষ্টাচাৰী CM দেৱলালা গাৰ্লুছাৰ অপসাৰণৰ দাবীত মান্দাৰদিছাত বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ দেৱলালা গাৰ্লুছাই কৰা দুৰ্নীতিৰ চাবলৈ ৰাজ্যিক বিজেপি নেতৃত্বক আমন্ত্ৰণ জনালে প্ৰতিবাদী জনতাই। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদক নিজৰ প্ৰাইভেট কোম্পানীৰ দৰে ব্যৱহাৰ কৰিছে মুখ্য কাৰ্যবাহী বিষয়া দেৱলালা গাৰ্লুছাই। মুখ্য কাৰ্যবাহী পৰিষদৰ দেৱলালা গাৰ্লুছাক ৰাজ্যিক বিজেপিয়ে কিয় ৰক্ষণাবেক্ষণ দিছে বুলি প্ৰশ্ন প্ৰতিবাদী বিজেপি কৰ্মী। ডিমা হাছাওৰ বিজেপি কৰ্মীয়ে ভ্ৰষ্টাচাৰী সিন্ডিকেটধাৰী আখ্যা দিয়া দেৱলালাৰ কাম কাজৰ প্ৰশংসা কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। দেৱলালা গাৰ্লুছাক প্ৰশংসা কৰাৰ পাছতেই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক উভতি ধৰিছে ডিমা হাছাওৰ বিজেপি কৰ্মীয়ে। আন এটা খবৰ হৈছে এই নতুন বছৰতেই 2025 নৱবৰ্ষতেই 17,000 কোটি টকাৰ ঋণ ল'ব চৰকাৰে। এটা ব্ৰেকিং নিউজ আৰু 17,000 কোটি টকাৰ ঋণ ল'বলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। 1 জানুৱাৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। মুঠ 27,000 কোটি টকাৰ ঋণ ল'ব পৰা ক্ষমতা আছে চৰকাৰৰ। ডাঙৰ খবৰ এই মুহূৰ্তত মুঠ 27,000 কোটি টকাৰ ঋণ ল'ব পৰা ক্ষমতা আছে চৰকাৰৰ। এবাৰ অসমৰ GDP আজিলৈকে 24% ঋণ লৈছে চৰকাৰে। 34%লৈকে ঋণ ল'ব পাৰে চৰকাৰে। দেশৰ 5খন ৰাজ্যৰ ভিতৰতে অসমতে আটাইতকৈ কম ঋণ হৈছে। তৰুণ গগৈ চৰকাৰৰ সকলো ঋণ ঘূৰাই দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা জৰুৰী খবৰ। PM কিষাণৰ ধন লাভৰ পৰা বঞ্চিত হ'ব আপুনি। এটা ভাল ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। PM কিষাণৰ হিতাধিকাৰীলৈ এটা জৰুৰী খবৰ। হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ পৰিব আপোনাৰ নাম, কিয়নো আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি। শীঘ্ৰে 19 নম্বৰ কিস্তিৰ ধন সোমাব কৃষকৰ একাউণ্টত। ইতিমধ্যে 18 নম্বৰ কিস্তিৰ ধন লাভ কৰিছে কোটি কোটি কৃষকে। ডাঙৰ খবৰ ব্ৰেকিং নিউজ। 2019 চনৰ পৰা আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে দেশৰ কোটি কোটি কৃষক। হিতাধিকাৰী তালিকাৰ পৰা বাদ পৰিব বহু কৃষকৰ নাম। 19 নম্বৰ কিস্তিৰ 2,000 টকা নাপাব লাখ লাখ কৃষকে। pmkisan.gov.in এই ৱেবছাইটত লাভ কৰিব সকলো তথ্য। ৱেবছাইটত লগ ইন কৰি তালিকাত চাব পাৰিব আপোনাৰ নাম। 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিব লাগিব একেটা জৰুৰী কাম। প্ৰথমে আপডেট কৰিব লাগিব
ই-KYC চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জাননী জাৰি কৰিছে হিতাধিকাৰীলৈ আৰু হিতাধিকাৰী ই-KYC আপডেট নকৰিলে নাপাব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ 1.5 টকাকৈ কমিব বিদ্যুতৰ বিল নতুন বৰ্ষত নতুন বছৰৰ এটা ভাল খবৰ 1.5 টকাকৈ কমিব বিদ্যুতৰ বিল সুখবৰ দিছে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি জনাই আছো এটা ব্ৰেকিং নিউজ 1.5 টকাকৈ কমিব বিদ্যুতৰ বিল নৱবৰ্ষত ভাল খবৰ দিছে ৰাজ্যবাসীক ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা বহাগ বিহুৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল প্ৰতি ইউনিটত 1.5 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল 2026ত প্ৰতি ইউনিটত পুনৰ 1 টকাকৈ হ্ৰাস কৰাৰ ঘোষণাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে নৱবৰ্ষৰ পহিলা দিনটোতে ৰাজ্যবাসীক সুখবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতি ইউনিটত 1 টকাকৈ বিল কমিব বুলি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি পুৱাৰ আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য খাৰুপেটীয়াৰ শাক-পাচলি খালে কিডনি বেয়া হয় মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই খাৰুপেটীয়াৰ হেনো শাক-পাচলি খালেই মানুহৰ কিডনি বেয়া হ'ব এটা ডাঙৰ খবৰ ব্ৰেকিং খাৰুপেটীয়াৰ শাক-পাচলি ভুলতো নাখাব খাৰুপেটীয়াৰ শাক-পাচলি খালে কিডনি বেয়া হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ খাৰুপেটীয়াৰ শাক-পাচলি খালে কিডনিত বিভিন্ন ৰোগত আক্ৰান্ত হ'ব আজি এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কিয়নো খাৰুপেটীয়াৰ কৃষকে অধিক বেছি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে খেতি-বাতিত যাৰ ফলতে কিডনিত ভয়াৱহ ৰোগ হোৱাৰ সম্ভাৱনা আছে খাৰুপেটীয়াৰ পৰা শাক-পাচলি চৰকাৰে ক্ৰয় নকৰে বুলি মন্তব্য বেজি দিয়া বেঙেনা আমি ক্ৰয় কৰিলে চৰকাৰে উত্তৰ দিব লাগিব অসমীয়া যুৱক যুৱতী খেতি কৰক চৰকাৰে সেই শাক-পাচলি লগে লগে ক্ৰয় কৰিব নিবনুৱা যুৱক যুৱতী খেতি কৰাৰ ক্ষেত্ৰত চৰকাৰে সহায় কৰিব মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে নতুন বছৰৰ আনন্দ উৎসাহৰ মাজতে দেশৰ এখন প্ৰান্তত এক ভয়ংকৰ ঘটনা একেলগে প্ৰাণ হেৰুৱাইছে 12 গৰাকীকৈ লোকে নতুন বছৰ বুলি ফূৰ্তি কৰি থকাৰ সময়তে সংঘটিত হৈছে শোকাবহ ঘটনা এক দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱাইছে 12 গৰাকীকৈ লোকে এজন লোকে ভিৰৰ মাজত বাহন চলাই বহু লোকক মহতিয়াই নিয়াৰ লগতে নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত এইদৰে বহু লোকে একেলগে প্ৰাণ হেৰুৱাইছে 12 জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি এখন বাহনৰ চালকে নিজৰ পিকআপ ট্ৰাকখন ভিৰৰ মাজলৈ লৈ গৈ পিছত ৰাইজৰ ওপৰত গুলীচালনা কৰিছে ইয়াৰ ফলত 12 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে 30 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে লগে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়েও চালকজনক লক্ষ্য কৰি গুলীচালনা কৰিছে আৰু তাৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে এই ঘটনা সংঘটিত হৈছে আমেৰিকাত